আজি আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই জিলা কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছোঁ। অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই মাত মাতি আহিছোঁ। তাৰ সমান্তৰালভাৱে আজি আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিভিন্ন বিষয়ৰ ওপৰত ৰাইজ তথা চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল সৰুপথাৰ সমষ্টিৰ চাংফুল খেলপথাৰত অনুসূচিত জাতিৰ আঁচনিৰে মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে অনুসূচিত জাতিৰ আঁচনিৰ ধনেৰে সেই মিনি ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছে। অনুসূচিত জাতিৰ আঁচনিৰ নিয়ম অনুসৰি সেই ঠাই বা অঞ্চলত অনুসূচিত জাতিৰ 40% জনসংখ্যা থাকিব লাগে। মুঠ জনসংখ্যাৰ 40% অনুসূচিত জাতিৰ যদি লোক থাকে সেই ঠাইত এই মিনি ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিব লাগে নীতি নিয়ম অনুসৰি। কিন্তু নিয়ম বহিৰ্ভূতভাৱে অনুসূচিত জাতিৰ পুঁজিৰ ধনেৰে চাংফুল গাঁৱত য'ত 2% অনুসূচিত জাতিৰ ব্যক্তিও নাই সেই ঠাইত এই মিনি ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছে। আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত অৱগত কৰিছিলোঁ, স্মাৰক পত্ৰ দিছিলোঁ যে সেই ষ্টেডিয়ামৰ কামটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু সেই পুঁজি অনুসূচিত জাতিৰ অধ্যুষিত এলেকাত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আজি এমাহ পাৰ হৈ যোৱাৰ পাছতো কোনো পদক্ষেপ নোলোৱাত আজি আমি সংবাদমেলৰ জৰিয়তে সমগ্ৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ত হস্তক্ষেপ কৰি এই ষ্টেডিয়ামৰ কামটো বন্ধ কৰি ষ্টেডিয়ামখন অনুসূচিত জাতিৰ অধ্যুষিত এলেকাত নিৰ্মাণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এটা কথা, 2020-21 বৰ্ষত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুসূচিত জাতি জনজাতি সঞ্চালকালয়ৰ পত্ৰ প্ৰেৰণ কৰিছিল যে অনুসূচিত জাতিৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইনকম জেনেৰেটিং দুটা আঁচনি বিচাৰি এটা পত্ৰ প্ৰেৰণ কৰিছিল 2020-21 বৰ্ষত। সেই বিষয়টো আমি অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে জিলা কাৰ্যালয়ত তথ্য বিচাৰি আমি যি আবেদন কৰিছিলোঁ, কিন্তু আজি এমাহ হৈ যোৱাৰ পাছতো চালে বেৰে কোবোৱা কথা কৈ আমাক কোনো তথ্য প্ৰদান কৰা নাই। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই সন্দেহ প্ৰকাশ কৰিছোঁ জিলা কাৰ্যালয়ৰ বিষয়ববীয়া ইয়াত জড়িত হৈ আছে। ইয়াত এই আঁচনিকেইখন ৰূপায়ণত যে দুৰ্নীতি হৈছে আমি উমান পাইছোঁ। সেয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই সমগ্ৰ বিষয়টো যাতে আপুনি হস্তক্ষেপ কৰি উচিত তদন্ত কৰি বিষয়টো নিষ্পত্তি নি অনুসূচিত জাতি ৰাইজক ন্যায় প্ৰদান কৰিব বুলি আমি দাবী জনাইছোঁ। সৰুপথাৰ সমষ্টিৰ চাংফুল গাঁৱত যিহেতু আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী কৰি আহিছোঁ যে অনুসূচিত জাতিৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে দাবী জনাই অহাৰ পাছতো সৰুপথাৰ সমষ্টিৰ 2 নং কবুত্ৰ গাঁৱৰ এটা অংগনবাদী চেণ্টাৰ, এই অংগনবাদী চেণ্টাৰটো আপোনালোকে প্ৰত্যক্ষ কৰিব কিমান জৰাজীৰ্ণ অৱস্থাত আছে। এই জৰাজীৰ্ণ অৱস্থাটো কিন্তু তাত ছাত্ৰ ছাত্ৰীক অধ্যয়ন অৱস্থাত আছে। এই এটা জৰাজীৰ্ণ অৱস্থাটো যে অধ্যয়ন অৱস্থাত আছে, এইটো অনুসূচিত জাতিক তীব্ৰভাৱে প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে। আমি সমগ্ৰ ঘটনাটো অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ উন্নয়ন হৈছে বুলি সকলোৱে কৈ থাকে, সকলোৱে ফেচবুকতো প্ৰচাৰ কৰে, কিন্তু উন্নয়ন হৈছে নোহোৱা নহয়। কিন্তু য'ত অনুসূচিত জাতিৰ এলেকা আৰম্ভ হৈছে ত'তে কিন্তু উন্নয়ন বন্ধ হৈছে। অনুসূচিত জাতিৰ ৰাস্তা পদূলি অংগনবাদী চেণ্টাৰৰ পৰা ধৰি যিখিনি উন্নয়ন হ'ব লাগে, কিন্তু অনুসূচিত জাতিৰ এলেকাসমূহত কিন্তু কোনো উন্নয়ন হোৱা নাই। আৰু অনুসূচিত জাতিৰ এলেকাসমূহ যিবিলাক ধনশী নৈ হওক বা ব্ৰহ্মপুত্ৰ নদীয়ে কাষৰীয়া অনুসূচিত জাতিৰ ব্যক্তি গৰাখহনীয়াই কিন্তু সেই ব্যক্তিসকলক কিন্তু বাৰুকৈ কিন্তু ক্ষতিগ্ৰস্ত কৰিছে। আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ, কিন্তু এই বান গৰাখহনীয়াবিলাক অতি সোনকালে ৰোধ কৰিব লাগে। কিন্তু আজি পৰ্যন্ত বান খহনীয়া ৰোধ কৰা কোনো পদক্ষেপ গ্ৰহণ নকৰিলে
ৰাস্তা পদূলি উন্নয়ন হ'ব লাগে, তাৰো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। আজি আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই সংবাদমেলৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ যে সামগ্ৰিকভাৱে যিবিলাক সমস্যা আছে, সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, নতুবা আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আমি গোলাঘাট জিলা অনুসূচিত ছাত্ৰ সন্থাই সকিয়নি প্ৰদান কৰিছোঁ। চাওক, চাংপুল খেলপথাৰত যিখন মিনি ষ্টেডিয়াম হৈ আছে, এই মিনি ষ্টেডিয়ামসমূহ সমগ্ৰ অসমতে হৈ আছে। আমি সন্দেহ প্ৰকাশ কৰিছোঁ সমগ্ৰ অসমৰ কিছু নীতি বহিৰ্ভূতভাৱে ব্যৱহাৰ কৰিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাত যিটো সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তত্বাৱধানতে কিন্তু উক্ত মিনি ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা আমি গম পাইছোঁ। সেয়ে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এই মিনি ষ্টেডিয়ামখন অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে অনুসূচিত জাতিৰ এলেকাসমূহৰ ৰাস্তা কাটি নি বেলেগত নিৰ্মাণ কৰা আমাৰ পৰিলক্ষিত হৈছে। সৰুপথাৰ সমষ্টিৰ ধুনাচাম বুলি এখন গাঁৱৰ, যিখন অনুসূচিত জাতিৰ বসতি প্ৰধান গাঁৱৰ, সেই গাঁৱৰ ৰাস্তা এটা কাটি বেলেগ অনা অনুসূচিত জাতিৰ এলেকা নিৰ্মাণ কৰা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু সেই কামবিলাক, যিবিলাক অনুসূচিত জাতিক প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, সেই তেনেকুৱা কামবিলাক কিন্তু অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। আমি অনুসূচিত জাতি গোলাঘাট জিলা সমিতি কিন্তু বন্ধ হৈ নাথাকিম। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, জিলা আয়ুক্ত কাৰ্যালয়ত যিটো ৱেলফেয়াৰ ফাণ্ডটো, SC ST ফাণ্ডটো যিটো নীতি নিয়ম মতে হোৱা নাই, বা জিলা আয়ুক্তৰ বিষয়া কাৰ্যালয়ৰ বিষয়াসকলে যি চালেবেৰে কথা কৈ আছে, আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে সেই তথ্য আমাক দিব লাগে। আৰু আমাৰ যিটো দাবী, ন্যায্য দাবী, অনুসূচিত জাতি ৰাইজৰ প্ৰাপ্যৰ সপক্ষে আমি সদায় মাত মাতি আহিছোঁ। সেই প্ৰাপ্য নোপোৱা পৰ্যন্ত কিন্তু গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকিব।